আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 চেপ্টাৰ 8 এক্সাৰসাইজ 8.4 3 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। 3 নম্বৰ কুৱেশ্যনটো হৈছে ফাইন্ড দ্য ভ্যালু মান নিৰ্ণয় কৰা sin স্কয়াৰ 63 ডিগ্ৰী প্লাস sin স্কয়াৰ 27 ডিগ্ৰী বাই cos স্কয়াৰ 70 ডিগ্ৰী প্লাস cos স্কয়াৰ 73 ডিগ্ৰী। এতিয়া ইয়াৰ মানবোৰ উলিয়াম। এই কোণবোৰ আমাৰ কিমান ডিগ্ৰী 90 ডিগ্ৰীতকৈ সৰু। তেতিয়ালে আমি কি কৰিছিলো 90 ডিগ্ৰীতকৈ সৰু হলে আমি sin স্কয়াৰ 90 মাইনাস 90 পৰা কি মাইনাস কৰিলে আমি 63 ডিগ্ৰী পাম। আমি কি পাম 27 প্লাস আকৌ sin স্কয়াৰ 27 ঠিক তেনেকৈ ইয়াতো আকৌ cos স্কয়াৰ আছে 90 পৰা কি মাইনাস কৰিলে আমি 70 পাম 73 প্লাস আকৌ ইয়াত আছে cos স্কয়াৰ 73। এতিয়া আমাৰ ফৰ্মুলা মতে কি আছিল আমাৰ sin to কি হৈছিল 90 minus 27 ত cos ইয়াত স্কয়াৰ আছে 20 থিটাৰ ভ্যালু কিমান আছে 27 আকৌ প্লাস sin স্কয়াৰ 27 আকৌ cos তো কি হৈছিল আমাৰ sin আছিল স্কয়াৰ আছে স্কয়াৰ দিলো 27 প্লাস 73 sin স্কয়াৰ 73 প্লাস cos স্কয়াৰ 73। ইয়াত চাচোন আমাৰ ত্ৰিকোণমিতিৰ আইডেন্টিটিত কি আছিল আমাৰ ত্ৰিকোণমিতিৰ অভেদত ইয়াত যদি কোণ দুটা ইয়াত কোণ কিমান আছে 27 যদি একে হয় আমি কি পাইছিলো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা কিমান পাইছিলো আমি 1 পাইছিলো। ঠিক তেনেদৰে ইয়াতো cos স্কয়াৰ প্লাস sin স্কয়াৰ থিটা কি থিটাৰ ঠাইত কি আছে আমাৰ 27 তেতিয়া ইয়াৰ ভ্যালু কিমান হ'ব আমাৰ 1। তলতো ঠিক তেনেদৰে sin স্কয়াৰ 73 প্লাস cos স্কয়াৰ 73 ইয়াত কোণ কেটা একে হ'ব লাগিব। তেতিয়া একে হৈ আছে তেনেলে ইয়াৰ মানো কিমান হ'ব আমাৰ 1। তেতিয়া 1/1 কিমান হ'ল আমাৰ 1। এটা ঠিক তেনে নেক্সট 2 নম্বৰ কুৱেশ্যনটো চাও। দুই নম্বৰ কুৱেশ্যনটো কি আছে sin 25 cos 65 plus cos 25 sin 65 এনেধৰণৰ কুৱেশ্যন আমি আগতে সলভ কৰিছো। এটা সাইনৰ পৰা কি মাইনাস কৰিলে 25 পাম কিয়নো ইয়াত এই কোণ কেটা আমাৰ সূক্ষ্ম কোণ হয় 90 ডিগ্ৰীতকৈ সৰু তেনেলে 90 minus 65 কৰিলে আমাৰ 25 পায়। আমি যদি 30 ডিগ্ৰী 60 ডিগ্ৰী থকা লিমিটটো ডাইৰেক্ট বহাই দিব পাৰিলোতেন কাৰণ এইবোৰৰ মান আছে কিন্তু এইখিনিৰ আমাৰ মান নাই তেতিয়া কি কৰা হয় 90 ডিগ্ৰীৰ পৰা আমি মাইনাস কৰা হয়। তাৰপৰা ইয়াত কি থাকিলে cos 65 ঠিক তেনেদৰে একে cos 90 minus 65 আকৌ ইয়াত কি আছে sin 65 কিমান হ'ব আমাৰ sin টো কি আছিল আমাৰ cos 65 into cos 65 আকৌ cos টো কি আছিল sin 65 এফালে কি হ'ব sin 65। এটা cos কোনটো কি আছে 65 একে আছে তেনে cos into cos কি হ'ব আমাৰ cos স্কয়াৰ 65 আকৌ sin into sin স্কয়াৰ 65 তেতিয়া আমাৰ অবেনমতে কি আছিলে কোণ দুটা কোণ কেটা একে হলে আৰু cos স্কয়াৰ প্লাস sin স্কয়াৰ আমাৰ কি আছিল আমাৰ 1 আমি কেনেকৈ উলিয়াব লাগে। এটো হৈছে আমাৰ ফাইনাল এনসাৰ। এতিয়া 4 নম্বৰ কুৱেশ্যনটো হৈছে শুদ্ধ উত্তৰটো বাছি লোৱা তোমাৰ বাছনিৰ যথাৰ্থত আৱষ্ট কৰা। ইয়াত তোমাৰ কুৱেশ্যন দিয়া আছে 4টা অপচন দিয়া আছে কোনটো হয়। এটা ইয়াত দিয়া আছে 9 sec স্কয়াৰ a minus 9
10 স্কয়াৰ a অপচনটো দিয়া আছে a1 b9 c8 d0 এর কোনটো হয় এই চাৰিটা ভিতৰত কোনটো অপচন হয় এটা আমি এটো কুৱেশ্যনটো কি 9 স্কয়াৰ a minus 9 10 স্কয়াৰ a এই ঠাইত থিটা b c তেনেকৈ হ'ব পাৰে কোনটো ইয়াৰ পৰা আমি এটা কি কমন আহিব প্ৰথম চাওঁ 9 যদি আমি কমন আনো sec স্কয়াৰ a minus 10 স্কয়াৰ a আমি কি পাইছিলো 1 plus 10 square a equal কি আছিল আমাৰ sec square a কি পাইছিলো 1 plus 10 square a equal to sec square a ঠিক তেনেদৰে আমি 6 sec square a plus তো ইফালে নিলে কি হয় minus equal to আমাৰ কি থাকিলে 1 এইটো অবেট পাইছিলো এতিয়া তোমালোকে চোৱা sec square a minus 10 square a মান কি পাইছে আমি 1 আমি ইয়াত বহাই দিম 9 into 1 তেন্তে কি মান হ'ব 9 তেনেহলে আমাৰ অপচনটো আমি কি পালো b অপচন b আমি তেনেদৰে সিম্পলিফাই কৰিব পাৰো এতিয়া আমাৰ 2 নম্বৰ কোৱেশ্যনটো আছে 1 plus 10 theta plus sec theta 1 plus cos theta minus cosec theta ইয়াৰ অপচনটো কি হ'ব sec a b1 c2 b minus 1 কোন কেটা হ'ব চাও আমাৰ কি আছে 1 plus 10 theta plus sec theta 1 plus cos theta minus cosec theta এনে ধৰণৰ কোৱেশ্যন থাকিলে কি হয় তোমালোকে সদায় আমাৰ এই 10 sec cos cosec টো আমি sin আৰু cos লৈ কনভাৰ্ট কৰিব লাগে প্ৰায়খিনি কুৱেশ্যনত আমি এই নিয়ম অৱলম্বন কৰিব লাগিব sin আৰু cos লৈ কনভাৰ্ট কৰিব লাগিব কাৰণ গুটেইখিনি প্ৰায়খিনি আমাৰ ৰেশিও sin আৰু cos লগত ৰিলেচন আছে এটা চোৱা 1 আছে tan θ টো আমাৰ কি হয় sin θ by cos θ আকৌ sec θ টো কি হয় আমাৰ 1 by cos θ এনেদৰে আমি ৰূপান্তৰ কৰিব লাগিব আকৌ 1 plus cos θ কি হয় আমাৰ cos θ by sin θ আকৌ cosec θ কি হয় আমাৰ 1 by sin θ তেতিয়া কি হয় তোমালোকক কৰিবলৈ সুবিধা হয় এতিয়া আমাৰ ইয়াত ফ্ৰেকশনত আহিলে ভগ্নাংক তেতিয়া আমাৰ লহা বলম ইয়াত কি হ'ব cos into 1 cos θ plus sin θ plus 1 আকৌ ইয়াত কি হ'ব আমাৰ sin θ আমি তেনেকৈ সিম্পলিফাই কৰি ব্ৰেক কৰিব লাগে cos θ minus 1 ইয়াছন cos θ sin θ cos θ প্লাসত আছে একে plus 1 minus 1 এটো আমাৰ কি হত পৰিছে আমাৰ a plus b a minus b equal to a square minus b square formula আমি কৰিব পাৰো এটা এটা কি হবে আমাৰ a এর ভ্যালু জানিবা cos θ plus sin θ আর b এর ভ্যালু 1 তেনলে কিমান হবে cos θ plus sin θ whole square minus 1 square by cos θ sin θ এটি আমি এটি a plus b whole square ফর্মত আহিলে কি আছিল আমাৰ a plus b whole square equal to a square plus 2ab plus b square এতে a এর ভ্যালু তুলনা কৰা cos θ আর b এর ভ্যালু sin θ এটা cos square θ plus 2 sin θ cos θ plus sin square θ আকৌ minus 1 square to কি হবে আমাৰ 1 তলত কি আছে cos θ sin θ এতিয়া কয়াত চোৱা cos square plus sin square আমি কি পাইছিল অবেটো cos square θ plus sin square θ আমি 1 পাইছিল আকৌ 1 টো বহাই দিলে আকৌ কি থাকিলে আমাৰ 2 sin θ cos θ minus 1 cos θ sin θ এটা plus 1 minus 1 cancel কি থাকিলে আমাৰ 2 sin θ cos θ by cos θ sin θ
এতিয়া আমাৰ ইয়াত sin θ বাই sin θ কেঞ্চেল, cos θ বাই cos θ কেঞ্চেল, কি পালোঁ আমি এনচাৰ 2। মানে 2 অপশ্যনটো কি হয় আমাৰ চি। এইটোৱে আমাৰ ফাইনেল ৰিজাল্ট। তেনেকৈ আমি সমাধান কৰিব পাৰোঁ। এতিয়া আমাৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে sec a প্লাছ tan a 1 মাইনাছ sin a কি হ'ব? অপশ্যনটো দিয়া আছে sec a sin a cosec a cos a। এতিয়া আমি এইটো চিম্প্লিফাই কৰি উলিয়াম কি হ'ব। একেধৰণে আমি কি কৈছিলোঁ sin আৰু cosলৈ ৰূপান্তৰ কৰিব লাগে, কনভাৰ্ট কৰিব লাগে। sec a টো কাৰ লগত ৰিলেশ্যন আছে আমাৰ 1/cos a। আকৌ tan a টো কি আছিলে আমাৰ sin a বাই cos a। আকৌ 1 মাইনাছ sin a আছে আমাৰ, চাইনটো আমি নেলাগে কনভাৰ্ট কৰিব, তেনেকৈ থাকোঁ। এতিয়া আমাৰ ইয়াৰ ফ্ৰেকশ্যনত আহিলে নেক্সট ষ্টেপ কি আহিব আমাৰ এলচিয়াম। ডিনমিনেটৰ ছেম আছে, হৰ একে থকাৰ কাৰণে আমাৰ ওপৰত যি আছে এইটোৱে হ'ব 1 প্লাছ sin a। আকৌ ইয়াত কি আছে 1 মাইনাছ sin a। এতিয়া ইয়াত 1 প্লাছ sin a 1 মাইনাছ sin a মানে a প্লাছ বি a মাইনাছ বি ফৰ্মত আহিলে, তেতিয়া এইটো কি হ'ব আমাৰ 1 মাইনাছ sin স্কুৱাৰ a মানে 1টো স্কুৱাৰ কৰিলে আমাৰ 1 হয় cos a। এতিয়া আকৌ 1 মাইনাছ sin স্কুৱাৰ a কি হয় আমাৰ অবেন মতে cos স্কুৱাৰ a বাই cos a। এতিয়া cos স্কুৱাৰ cos a কেঞ্চেল কৰিলে আমি কিমান পাম cos a। আমাৰ তেতিয়া অপশ্যনটো কি আহিলে আমাৰ ডি। এইটোৱে হৈছে আমাৰ ফাইনেল এনচাৰ। এতিয়া আমাৰ 4 নম্বৰ কুৱেশ্যনটো আছে 1 প্লাছ tan স্কুৱাৰ a 1 প্লাছ cot স্কুৱাৰ a কি হ'ব আমাৰ অপশ্যনটো sec স্কুৱাৰ a b মাইনাছ 1 c cot স্কুৱাৰ a d tan স্কুৱাৰ a। ইয়াত চোৱা আমাৰ 1 প্লাছ tan স্কুৱাৰ a আমাৰ ডাইৰেক্ট অবেদ আমি জানো, 1 প্লাছ cot স্কুৱাৰো আমি জানো অবেদটো, ইয়াৰ এনচাৰটো কি আমি জানো। তেতিয়াহ'লে তোমালোকে কি কৰিবা, তেতিয়া তোমালোকে চাইন আৰু কচলৈ কনভাৰ্ট কৰিব নালাগে, ডাইৰেক্ট আমাৰ এইখিনি ফৰ্মুলাখিনি বহাই দিব লাগে। এতিয়া 1 প্লাছ tan স্কুৱাৰ a কি হয় আমাৰ sec স্কুৱাৰ, আকৌ 1 প্লাছ cot স্কুৱাৰ a কি হয় আমাৰ cosec স্কুৱাৰ। 1 প্লাছ tan স্কুৱাৰ আমি কি পাইছিলোঁ sec স্কুৱাৰ a, আকৌ 1 প্লাছ cot স্কুৱাৰ কি হয় আমাৰ cosec স্কুৱাৰ a। এইটোৱে আমি কলৈ কনভাৰ্ট কৰিম আকৌ চাইন আৰু কচলৈ। sec স্কুৱাৰ কি হয় আমাৰ 1/cos স্কুৱাৰ a, আকৌ cosec স্কুৱাৰ কি হয় আমাৰ 1/sin স্কুৱাৰ হয়। তেতিয়া আমি এইটো উল্টা কৰিলে কি হ'ব আমাৰ sin স্কুৱাৰ a বাই cosec স্কুৱাৰ a। এতিয়া sin বাই cos আমি কি পাইছিলোঁ আকৌ tan স্কুৱাৰ আছে স্কুৱাৰ দিলোঁ। আমাৰ অপশ্যনটো কি ওলালে ডি। আমি ইয়াৰ পিছৰখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম।